পৰিস্থিতি তামোলপুৰ জিলাতো আমাৰ বহু কৃষকে মানে 95% কৃষকে এতিয়াও খেতি কৰিব পৰা নাই, মহিলাসকলে হাত দিছে। এই ক্ষেত্ৰত চৰকাৰৰ কি আহ্বান জনাব? চৰকাৰে প্ৰাকৃতিক দুৰ্যোগৰ বিৰুদ্ধে যুদ্ধ কৰিব নোৱাৰে, এই কথাটো স্পষ্ট। কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতাত, কৃষি মন্ত্ৰী মাননীয় অতুল বৰা ডাঙৰীয়াৰ তৎপৰতাত 12,000 কৃষকক ইতিমধ্যে সোলাৰ পাম্প, ইলেক্ট্ৰিক পাম্প, ডিজেল পাম্প প্ৰদান কৰা হৈছে। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ, এইবাৰ কৃষি বিভাগে পাম্প যি যোগান ধৰিব তাৰ লগত বৰিংটোও থাকিব। একেদৰে সময়মতে কৃষকক উন্নত মানৰ বীজ এই চৰকাৰে দিবলৈ সক্ষম হৈছে। আমাৰ যিবিলাক সুসংগঠিত FPC আছে, কৃষক উৎপাদক সংস্থা আছে, এই সংস্থাসমূহকো উদগনি যোগোৱাৰ উদ্দেশ্যে 15 লাখ টকাৰ দিয়াৰ ব্যৱস্থা কৰিছে। আৰু আপোনালোকৰ মাধ্যমেদি মই অসমৰ কৃষকক জনাওঁ যে এইখনে চৰকাৰ, জনমুখী চৰকাৰ আৰু সাহসী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, যি চৰকাৰে চৰকাৰী মূল্যত কৃষকৰ উৎপাদিত সামগ্ৰী চৰকাৰীভাৱে কিনিবলৈ সক্ষম হৈছে। মই অসমৰ কৃষকক অনুৰোধ জনাম যে অসম চৰকাৰে যোগান ধৰা সোলাৰ পাম্প আপোনালোকে যেহেতু বিভাগীয় কৰ্তৃপক্ষৰ যোগেদি আবেদন কৰিব লাগিব, আপোনালোকে পোৱাৰ কাৰণে ৰাজ সাহায্যযুক্ত, গতিকে আপোনালোকে পাওক। আৰু যদি কিবা অসুবিধা থাকে তেতিয়াহ'লে নিশ্চিতভাৱে আপোনালোকৰ জিলা বা মহকুমা কৃষি বিষয়াৰ লগত যোগাযোগ কৰিব আৰু আপোনালোকৰ পানী যোগানৰ কাম সম্পূৰ্ণ হ'ব।